নমস্কাৰ। আজি আমাৰ দুৰ্ভাগ্য দিন। আপোনালোকে সকলোৱে গম পাইছে যে জুবিন দা আমাৰ মাজত নাই। সেয়েহে আমি সকলোৱে ৰাইজ মিলি তিনিআলিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নমস্কাৰ। আৰু সকলোৱে নিজৰ নিজৰ স্থান গতি আমি জনাইছোঁ। এই চেগতে এসময়ত এই বৰেণ্য শিল্পীজনৰ সান্নিধ্য লাভ কৰা শ্ৰদ্ধাৰ ঘোষণা কৰিলে ছিংগাপুৰস্থিত দূতাবাসৰ লগত যোগাযোগ কৰি যি সঁচাকৈ আমাৰ যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গ আৱৰণৰ পৰা অতি দুখজনকভাৱে আঁতৰি গৈছে। এই বাস্তৱ আৰু এদিন জন্মিলে মৃত্যু হ'বই লাগিব, কিন্তু তেওঁ যোৱাকালি যি ধৰণেৰে মৃত্যু হ'ল সেইটো সঁচাকৈ সকলোকে ভবাই তুলিলে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে। জুবিন গাৰ্গ এতিয়াও অসুস্থ, চিজাৰৰ প্ৰব্লেম আছে। মাজে মাজে আমি অতিকৈ আনন্দিত আমাৰ মাজতো উপস্থিত আছে এই শিল্পীজনৰ সান্নিধ্য পোৱা আমাৰ ভিং কলেজৰ প্ৰবক্তা শিল্পী গৈছিল, যিবিলাক কাম কৰিব নালাগিছিল, চিন্তা পাইছিল অতি দুখজনক কথা। তেখেতৰ